তিনি গগৈৰ কথাই বেলেগ অখিল গগৈয়ে বাংলাদেশৰ পৰা অহা মিয়াক চুমা খাই থাকোঁতেই যায় লুৰিণজ্যোতি গগৈও মিয়া প্ৰেমতেই মজগুল গৌৰৱ গগৈৰ আখ্যান ৰিপিট নকৰিলেও হ'ব গতিকে কাৰ গগৈ অধিক শক্তিশালী বিজেপিৰ গগৈ নে বিৰোধীৰ গগৈ লুৰিণজ্যোতি গগৈৰ ৰাজনীতি শক্তিশালী নে তৰংগ গগৈৰ ৰাজনীতি শক্তিশালী বিজেপিৰ সৈতে আছে শক্তিশালী গগৈ কেইজন আৰু বিৰোধী পক্ষত আছে নিজৰ জাতি ধৰ্ম সংৰক্ষণ কৰিব নোৱাৰা গগৈ কেইজন বিৰোধী পক্ষৰ তিনি গগৈৰ আখ্যানেই সুকীয়া গগৈ বিজেপিতো আছে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদতো আছে কিন্তু ইয়াৰ মাজতো আছে এটা ডাঙৰ পাৰ্থক্য যি কেইজন শক্তিশালী গগৈ সেই কেইজন আছে বিজেপি দলৰ সৈতে আৰু যি কেইজন গগৈৰ বাংলাদেশী মিয়াৰ প্ৰতি দৰদটো বেছি সেই কেইজন গগৈ আছে বিৰোধী শিবিৰত তুলনামূলকভাৱে লুৰিণজ্যোতি গগৈতকৈ বিজেপিৰ তৰংগ গগৈৰ শক্তি অতি বেছি ইফালে অখিল গগৈয়েতো বাংলাদেশৰ পৰা অহা মিয়াসকলক চুমা খাই থাকোঁতেই যায় লুৰিণজ্যোতি গগৈৰো কথা বতৰা সকলো মিয়া প্ৰেমৰেই নিদৰ্শন ইফালে গৌৰৱ গগৈৰ আখ্যানৰ কথা পুনৰাবৃত্তি নকৰিলেও হ'ব বিজেপিৰ গগৈ জিকা গগৈ কিন্তু বিৰোধীৰ গগৈ হৰা গগৈ পবিত্ৰ মাৰ্ঘেৰিটা উপাধি লিখিলেও প্ৰকৃততে গগৈয়ে হয় ইফালে চক্ৰ গগৈ আছে শক্তিশালী ৰূপত এইবাৰ এনেদৰে ডাঙৰ পাৰ্থক্য দেখুৱাই গগৈৰ আখ্যান দাঙি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ গগৈ কেইজন অধিক শক্তিশালী বুলি কৈ ইফালে বিৰোধীৰ গগৈ কেইজনক জাতি মাটি সংস্কৃতিৰ সকলো শেষ কৰিছে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এইসমূহ মন্তব্য শক্তিশালী গগৈখিনি আমাৰ লগত আছে আৰু যি গগৈয়ে নিজৰ জাতি ধৰ্ম সংৰক্ষণ কৰিব পৰা নাই তেওঁলোক সিফালে আছে কিন্তু এজন অখিল গগৈ কি কৰিছে বাংলাদেশৰ পৰা মানুহবিলাকক চুমা খাই ফুৰিছে এইটো হ'ল এজন গগৈ লুৰিণজ্যোতি গগৈৰো এনেকুৱাই কথা বাৰ্তা বাংলাদেশী মিয়াৰ প্ৰতিয়ে বেছি মৰম আৰু গৌৰৱ গগৈৰ আখ্যানটোতো আৰু ৰিপিট কৰিব নালাগে কিন্তু আমাৰ গগৈ ষ্ট্ৰং একচুৱেলি পবিত্ৰ মাৰ্ঘেৰিটা লিখে তেওঁৰো নাম পবিত্ৰ গগৈ তৰংগ গগৈ চক্ৰ গগৈ আমাৰ তিনি গগৈ ষ্ট্ৰং নে তেওঁলোকৰ তিনি গগৈ ষ্ট্ৰং আপোনালোকে কওকচোন চবেই কি কৈছে কাৰণ আমাৰবিলাক জিকা এইটোৱে পাৰ্থক্য বিশেষ প্ৰতিবেদন নিউজ ডেস্ক শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।